নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ ঢকুৱাখানাৰ লক্ষাধিক কৃষক ৰাইজৰ সুবিধাৰ্থে ঢকুৱাখানাত এটি স্বৰাজ ট্ৰেক্টৰৰ শ্বৰুম মুকলি নিউজ নাওৰ এক ৰিপৰ্ট ঢকুৱাখানাৰ লক্ষাধিক কৃষক ৰাইজৰ সুবিধাৰ্থে ঢকুৱাখানাত এটি স্বৰাজ ট্ৰেক্টৰৰ শ্বৰুম মুকলি কৰা হয় উল্লেখযোগ্য যে শ্বৰুমটোৰ ফিটাকাটি মুকলি কৰে ঢকুৱাখানাৰ বিশিষ্ট সমাজসেৱক বসন্ত শইকীয়াই কৃষি প্ৰধান অঞ্চলটোৰ কৃষকে বিভিন্ন সময়ত ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ গৈ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ঢকুৱাখানাত স্বৰাজ ট্ৰেক্টৰৰ শ্বৰুমটো মুকলি হোৱাত বহু কৃষক ৰাইজ উপকৃত হ'ব বুলি আমাক জানিবলৈ দিছে কৃষক ৰাইজে ঢকুৱাখানাত মানে পৰিবহণে হওক বা কৃষি ক্ষেত্ৰতে হওক এক নতুন সংযোজন হৈছে যে অশোক মটৰ্ছ স্বৰাজ ট্ৰেক্টৰ মহেন্দ্ৰ এটা ডিলাৰ ইয়াতে আমাৰ ভৱেশ দত্ত উদীয়মান যুৱক তেখেতৰ উদ্যোগতে এই ডিলাৰ স্থাপন কৰা হৈছে আমি ভাবিছোঁ যে এই ডিলাৰটোৱে কৃষকসকলৰ লগতে ঢকুৱাখানাত যিসকল ব্যৱসায়ী ভিত্তিত তেওঁলোকে বিভিন্ন যান বাহনৰ লগত জড়িত কৃষকসকলৰ লগতে ঢকুৱাখানাবাসী এক মানে নতুন এক উদ্দীপনা দিছে যিকাৰণে যিহেতু বৰ্তমান যান্ত্ৰিক যুগত আটাইতকৈ এটা প্ৰয়োজনীয় বস্তু যিহেতু ট্ৰেক্টৰ গতিকে এই ট্ৰেক্টৰ ডিলাৰ আছে মই ঢকুৱাখানাবাসীৰ কাৰণে এটা সুখবৰ কঢ়িয়াই দিছে বুলি অনুভৱ কৰিছোঁ আৰু আমি দুজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে ইমান ব্যস্ততাৰ মাজত আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে আজি আমি ঢকুৱাখানা বালিগাঁও ইয়াতে আমি স্বৰাজ ট্ৰেক্টৰৰ এটা নতুনকৈ ব্ৰাঞ্চ অপেনিং কৰিছোঁ তো সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ ঢকুৱাখানাবাসী ৰাইজ লগতে ওচৰৰ দাঁতি কাষৰীয়া ৰাইজৰ সুবিধাৰ্থে ইয়াতে আমাৰ চেল ছাৰ্ভিচ গোটেইখিনি বস্তু এভেইলেবল হ'ব সকলো আহক সহায় সহযোগিতা কৰক আশীৰ্বাদ কৰক ব্যুৰ ৰিপৰ্ট নিউজ নাও।